বেংগালুৰুত সন্ধানহীন কুন্দৰ গাঁৱৰ যুৱক 6 দিন ধৰি পৰিয়ালে সন্ধান লাভ কৰা নাই মতিউৰ ৰহমানৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কুন্দৰ গাঁৱৰ ইছলাম আলী আৰু দিলজান বিবিৰ দ্বিতীয় পুত্ৰ মতিউৰ ৰহমানে যোৱা 21 অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালে জানিবলৈ দিয়া অনুসৰি কৰ্ণাটকৰ এটি কোম্পানীত কৰ্মৰত আছিল যুৱকজন। ঘৰলৈ গৈ আছো বুলি বেংগালুৰুৰ পৰা পৰিয়াললৈ ফোন কৰিছিল মতিউৰে, কিন্তু 21 তাৰিখৰ পৰা যুৱকজনৰ মোবাইল ফোন অফ হৈ পৰে। পৰিয়ালে আত্মীয় বন্ধু বান্ধৱ সকলোকে যোগাযোগ কৰিও মতিউৰৰ সন্ধান নাপাই চিন্তিত হৈ পৰিছে। ঘৰলৈ আহিম বুলি পৰিয়াললৈ ফোন কৰি 21 তাৰিখৰ পৰা বৰ্তমানলৈ ফোন অফ যুৱকজনৰ। মতিউৰক বিচাৰি নাপাই পৰিয়ালৰ লোকে ইতিমধ্যেই ঘগ্ৰাপাৰ আৰক্ষী থানাত দিছে এজাহাৰ। কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে 8638971064 অথবা 7670077140 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে। আমি 21 তাৰিখে আমাক ফোন কৰিছিল। 21 তাৰিখৰ 6টা কিমানত ফোন কৰি কাৰণে পইচা লাগে 2000 লাগে। তাৰপিছত কৈছে কি 2000 নালাগে দে 1000 দিলে হ'ব। তাৰপিছত কৈছে কি 1000 নালাগে 500 দিলে হ'ব। তাৰপিছত কৈছে আৰু 300 টকা দিব লাগিব, মোবাইল চাৰ্জাৰ নাই, চাৰ্জাৰ হচ্ছি চাৰ্জাৰ কিনাৰ কাৰণে পইচা লাগে। তাৰপিছত মই ক'লো কোনোবাৰ মানুহ যাক দি মই পইচাটো মাৰি দিওঁ। তাৰপিছত কৈছে কি ঠিক মই দি আছোঁ ৰ, এখন দোকান তাতে গৈছি যাই কিনে কৈছে নাম্বাৰটো দে মানুহটো, সি জাগাখিনি এড্ৰেছটো নাজানে আৰু ক'ত আছে। তাৰপিছত মই মানুহটোক ফোন কৰি সুধিলোঁ দাদা এইটো ক'ত লাগছে, হিন্দীতে সুধিছোঁ, তাত হিন্দী বুজি নাপায় আৰু। তাৰপিছত কৈছে বেংগলোৰ মেজিষ্ট্ৰেট ৰেলৱে ষ্টেচন বুলি কৈছে। তাৰপিছত মই 800 টকা মাৰি দিলোঁ, তাৰ 500 টকা তাক দিছি দিয়া বুলি কৈছে আৰু চাৰ্জাৰ এডাল দিছে আৰু মানে ঘৰত আহিম বুলি কৈছিল। তাতে আমাৰ সদ্যহতে এটা থাকে, তাত যাম যাব নহ'লে আমাৰ ঘৰলৈকে যাব। ফোন কৰিম বুলি কৈছিল। তাৰপিছত কৈছে মোৰ ভোক লাগছি, মই খোৱা নাই, ভাত ভোক লাগছি, টোপনি লাগছি, সেনেকৈ লাগিব বুলি। তাৰপিছত মোবাইলটো চুইচ অফ, এতিয়ালৈকে চুইচ অফ হৈ আছে আজিলৈকে। নাম কি তেওঁৰ? মতিউৰ ৰহমান। জাগাখিনিৰ নামটো মাউণ্ডা নাউণ্ডা, বেংগলোৰ মেজিষ্ট্ৰেট ৰেলৱে ষ্টেচন। আজি 21 তাৰিখৰ পৰা আজি 27 তাৰিখ নেকি, ইমান যোৱাকালি দিয়া গৈছিলে। ৰহমান তেওঁ ঘৰলৈ অহাৰ কাৰণে আহি আছিল। তেওঁ বেংগলোৰ মেজিষ্ট্ৰেট ৰেল ষ্টেচনৰ ওচৰৰ পৰা এতিয়া নিৰুদ্দেশ হৈছে। তেওঁৰ ঠিকনা বা তেওঁৰ কিবা এটা হেৰি আমাক খবৰ দিলে আমি এইক্ষেত্ৰত আৰক্ষী যদি আমাক অলপ সহায় কৰে যথেষ্ট সুখী হ'ম। মোৰ আজি 6 দিন হ'ল, মোৰ আজি ঘৰত আহিবলৈ অহা নাই। মোৰ মতিউৰক কোনোবাই যদি পায় মোক আল্লাহ খবৰ দিলে হ'ল। মই আৰু কি কওঁ, মোৰ লগত কথা আগতে হৈছিল, এতিয়া হোৱা নাই। সিদিনা মোৰ লগত হোৱা নাই। কৈছে মাই তই ভাত ৰান্ধি থ, চাহ বনাই থ। মাই মই যাই আছো, মই খাম দে মাই, তই বনাই থৈ দিবি মাই। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।